সকলো কষ্ট সকলো দুখ মোৰ লগতে কিয় হয়? এই প্ৰশ্নটোৰ এবাৰ হ'লেও চাগে জীৱনত কৰিছে ন? বহুতৰ মুখতে শুনো অকল আন্ধাৰেই কিয় পাওঁ জীৱনত। কিন্তু আচল কথাটো কি জানে? কেতিয়াবা আন্ধাৰবোৰো লাগে। পাছফালে আন্ধাৰ আছে বাবে জোন ইমান উজ্জ্বল। যদি পোহৰ হৈ থাকিলেহেঁতেন তেতিয়া জোনৰ দেখোন অস্তিত্বই নাথাকিলেহেঁতেন। দিনৰ ভাগত জোন দেখোঁ জানো? কেতিয়াবা উজ্জ্বল হ'বলৈ আন্ধাৰৰ মাজত থকাটোও জৰুৰী। আন্ধাৰে আৱৰি থকাটোও জৰুৰী। গছ হৈ গজিবলৈও প্ৰথমে মাটিৰ অন্ধকাৰৰ মাজত পোত যাব লাগে। দুখ কষ্ট যন্ত্ৰণা এইবোৰো একেই। জীৱনে কেতিয়াবা আমাক ওখ গছ কৰিবলৈ বা জোন হৈ জিলিকাবলৈকে আন্ধাৰৰ মাজত ৰাখে। যন্ত্ৰণাবোৰে ঘেৰি ধৰে। কিন্তু যি উজ্জ্বলতা যন্ত্ৰণাৰ মাজেৰে আহে সেয়া আন ক'তো নাই। কষ্টৰ শেষত মৰা হাঁহিটোৰ নিচিনা সৌন্দৰ্য একোৱে নাই। সেয়েহে কওঁ, সময়বোৰক বিশ্বাস কৰকচোন। সময়ে সময়ত সকলো দিয়ে। প্ৰয়োজন মাত্ৰ অলপ ধৈৰ্যৰ আৰু অলপ আত্মবিশ্বাসৰ। আমাৰ সকলোৰে ভাল হ'ব। মাত্ৰ তেতিয়ালৈকে আমি আমাক ভালে ৰাখিবতো লাগিব ন?